ঠিকাভিত্তিক নিযুক্তি আৰু এতিয়াৰ নিযুক্তিটো নিয়মীয়া শিক্ষক হিচাপে সেই সময়ত নিয়মীয়া শিক্ষকৰ নিযুক্তিৰ কোনো ব্যৱস্থা কৰা হোৱা নাছিল ঠিকাভিত্তিকে কৰা হৈছিল এটাকে ঠিকাভিত্তিক হিচাপে তেওঁলোকে চাকৰি নিযুক্ত হ'ল পৰৱৰ্তী পৰ্যায়ত ঠিকাৰ ম্যাদটো বঢ়াই 60 বছৰ তেওঁলোকৰ বয়সলৈকে কৰা হ'ল গতিকে এতিয়াও ঠিকাভিত্তিক ম্যাদটো খালি 60 বছৰ বয়সলৈকে কিন্তু তেওঁলোক নিয়মীয়া শিক্ষক নহয় তো একাংশ শিক্ষকে দাবী কৰি আছে নিয়মীয়াকৰণৰ এটাই উপায় আছে সেইটো হ'ল নিয়মীয়া পদৰ কাৰণে বিজ্ঞপ্তি এতিয়া অসম চৰকাৰে 35,000 শিক্ষকৰ পদ অভিজ্ঞ শিক্ষক যাৰ এক্সপিৰিয়েঞ্চ আছে ইয়াত নতুন শিক্ষকে আবেদন কৰিব নোৱাৰে নতুনকৈ কোনো আবেদন কৰিব নোৱাৰে গতিকে যাৰ অভিজ্ঞতা আছে সমগ্ৰ শিক্ষাত শিক্ষকতা কৰাৰ এনে শিক্ষকে এই 35,000 চাকৰিৰ বিপৰীতে আবেদন কৰিব পাৰিব আৰু কৰিলে চৰকাৰে বিবেচনা কৰিব যদি কোনো শিক্ষকে বিচাৰে যে মোৰ 60 বছৰ পৰ্যন্ত মোৰ যি গ্যাৰান্টি আছে গতিকে মই ঠিকাভিত্তিক হিচাপে থাকিম তেওঁ ঠিকাভিত্তিক হিচাপে থাকিব পাৰিব কিন্তু কোনোবাই যদি বিচাৰে যে মই নিয়মীয়া হৈ যাওঁ তেতিয়াহ'লে তেওঁ ইয়াতে আবেদন কৰিলে তেওঁৰ চাকৰি নিয়মীয়া হ'ব নিয়মীয়া হ'লে বেনিফিট এইটোৱেই যে তেওঁলোকে ফেমিলি পেঞ্চন পাব আৰু ঠিকাভিত্তিক হৈ থাকিলে তেওঁলোকে ওৱান টাইম যিটো গ্ৰেচুইটি ক'ৰবাত কিবা দুৰ্ঘটনা হ'লে তেওঁলোকে 5 লাখ টকাৰ এটা গ্ৰেচুইটি এটা পায় যিটো আমি কেইদিনমান আগতে 105 গৰাকী শিক্ষকৰ পৰিয়াললৈ আমি মুকলি কৰি দিছোঁ গতিকে এতিয়া আমি আবেদনৰ কাৰণে পৰ্টেলটো খুলি দিছোঁ আৰু মই সকলোকে অনুৰোধ জনাইছোঁ সুযোগটো ল'বৰ কাৰণে কিন্তু এইটো কোনো বাধ্যবাধকতা ইয়াত নাই যিসকলে ইচ্ছা কৰে নিয়মীয়া হ'বলৈ তেওঁলোকে আবেদন কৰিব যিসকলে ঠিকাভিত্তিক হৈয়ে থাকিব বিচাৰে তেওঁলোকে আবেদন নকৰিলেও চৰকাৰী প্ৰক্ৰিয়া কেনেকৈ চলে এইবিলাকৰ ভিতৰত তেওঁলোক সোমাব নালাগে কিন্তু আমি কেবিনেট সিদ্ধান্ত হৈ বিত্ত বিভাগে 35,000 পোষ্ট ক্ৰিয়েট কৰি দিছে ফৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ আৰু যেতিয়ালৈকে এই পদখিনি থাকিব স্পেচিয়েল ৰিক্ৰুইটমেণ্ট তেওঁলোকৰ কাৰণে যিটো অভিজ্ঞ শিক্ষক বুলি কৈছোঁ তেওঁলোকে আবেদন কৰিব পাৰিব যেতিয়াই বিজ্ঞাপন ওলাব অৰণ্য ৰোদনত পৰিণত হোৱাৰ দিশে ঠিকাভিত্তিক শিক্ষকৰ 30,000 চাকৰিৰ বিপৰীতে বিজ্ঞাপন অনুসৰি চাকৰি নিয়মীয়াকৰণ হলে শিক্ষক সমাজে লাভ কৰিবলগীয়া সুবিধা সন্দৰ্ভতো ব্যাখ্যা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে নিয়মীয়া হ'লে বেনিফিট এইটোৱেই যে তেওঁলোকে ফেমিলি পেঞ্চন পাব আৰু ঠিকাভিত্তিক হৈ থাকিলে তেওঁলোকে ওৱান টাইম যিটো গ্ৰেচুইটি ক'ৰবাত কিবা দুৰ্ঘটনা হ'লে তেওঁলোকে 5 লাখ টকাৰ প্ৰথম প্ৰত্যাহ্বানটো আছিল যে আমাৰ কিমান শিক্ষক আছে ক'ত আছে কোন বিদ্যালয়ত আছে ইয়াৰ কোনো চেন্ট্ৰেলাইজ ডাটা আমাৰ নাছিল হয় আমাৰ শিক্ষা বুলি ক'লে আমাৰ দুটা সঞ্চালকালয় হৈছিল আৰু সেই আঁচনিখনে বিভিন্ন ধৰণে বিকশিত ৰূপ পায়